মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইতিহাস খণ্ডৰ লেছন 1ৰ প্ৰাচীন কামৰূপ ৰাজ্য নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ইয়াৰ ভিতৰুৱা সকলো প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল, অনুশীলনীৰ প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে তোমালোকে এই মনত ৰাখিবলগীয়া কথাখিনি এইখিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতো প্ৰশ্ন আহে। তো এইখিনি তোমালোকে গোটেই ভালদৰে মনোযোগেৰে পঢ়িবা। এইখিনিও তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। ইয়াত কি কৈছে, প্ৰাচীন কামৰূপৰ ৰাজ্যৰ কেইখনমান উল্লেখযোগ্য শিলালিপি। এই শিলালিপি কেইখন তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। তো এই শিলালিপিৰ চাৰ্টটো তোমালোকে ভালদৰে পঢ়িবা। তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্ন কি কৈছে, ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? তো তোমালোকে উত্তৰত লিখিবা কি, ভানুমতী। তো তোমালোকে উত্তৰত লিখিবা ভানুমতী। তাৰপিছত কুৱেশ্যন খত কি কৈছে, কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা কি, কুমাৰ ভাস্কৰ বৰ্মন। তো তোমালোকে ইমানখিনি লিখিব নালাগে, এইখিনি লিখিবা মাত্ৰ, কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনকালত হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে, কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰিছিল? তো তোমালোকে উত্তৰত লিখিবা কি, মেঘবাহনে। কাশ্মীৰৰ ৰজা মেঘবাহনে অমৃতপ্ৰভাক বিয়া কৰাইছিল। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? তো তোমালোকে উত্তৰত লিখিবা শ্ৰী হৰ্ষদেৱ। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল শ্ৰী হৰ্ষদেৱ। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, কোনজন ৰজাই কামৰূপত হোৱা বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ প্ৰতিহিত কৰিছিল? তো তোমালোকে উত্তৰত লিখিবা পৃথুৱে। ৰজা পৃথুৱেই বক্তিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহিত কৰিছিল। তাৰপিছত 2 নম্বৰত কি কৈছে, শুদ্ধ উত্তৰ বাছি উলিওৱা। তো ইয়াৰ ক নম্বৰত কি কৈছে, বৰ্মন বংশ পুষ্য বৰ্মন নে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল? তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব, পুষ্য বৰ্মন। বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিল। তাৰপিছত খ কি দিছে, চিউকি কৌটিল্য নে হিউৱেনচাঙৰ গ্ৰন্থ? তো তোমালোকে এইটো কোনটো শুদ্ধ হ'ব, হিউৱেনচাং। চিউকি হৈছে হিউৱেনচাঙৰ গ্ৰন্থ। তাৰপিছত গত কি কৈছে, কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুগটো আছিল কি, শংকৰাব্দ নে ভাস্কৰাব্দ? তো তোমালোকে ইয়াৰ শুদ্ধ কোনটো হ'ব লিখিবা বুলি, ভাস্কৰাব্দ। ভাস্কৰাব্দটো শুদ্ধ হ'ব। কামৰূপ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত সূচনা হোৱা যুগটো হ'ল ভাস্কৰাব্দ। তাৰপিছত ঘত কি কৈছে, প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক নে গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন আছিল? তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব, ৰাজতান্ত্ৰিক। প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা আছিল। তাৰপিছত এতিয়া তোমালোকে কি কৈছে, 3 নম্বৰত খালী ঠাই পূৰ কৰা। তো ইয়াৰ ক নম্বৰত কি কৈছে, প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা কি আছিল? তো তোমালোকে জানা কি আছিল, কৃষি। কৃষি, খালী ঠাইত লিখিবা কৃষি। তো তোমালোকে খালী ঠাইত লিখিবা কৃষি। তাৰপিছত খত কি কৈছে, বৰ্মন বংশ দেশ প্ৰতিষ্ঠা কৰিছিল? তো বৰ্মন বংশ ভাস্কৰ বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত গত কি কৈছে, পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল? খালী ঠাইত কি লিখিবা, ৰত্নপাল। তাৰপিছত ঘত কি কৈছে, কামৰূপ ৰাজ্যৰ ৰজাই দেশ উপাধি গ্ৰহণ কৰিছিল? তো তোমালোকে খালী ঠাইত লিখিবা কি, মহাৰাজা ধীৰাজ। খালী ঠাইত লিখিবা মহাৰাজা ধীৰাজ। তাৰপিছত কি কৈছে, দেশ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল? তো তোমালোকে খালী ঠাইত লিখিবা শক্তি পূজা। তো এতিয়া 4 নম্বৰত কি কৈছে, চমু টকা লিখা। তো ভাস্কৰ বৰ্মনৰ বিষয়ে চমু টকা লিখিব দিছে। তো তোমালোকে লিখিবা, তেওঁ বৰ্মন বংশৰ এজন প্ৰতাপী আৰু অবিবাহিত ৰজা আছিল, যাৰ বাবে তেওঁক কুমাৰ ৰজা বুলি জনা যায়।
1594 খ্ৰীষ্টাব্দত তেওঁৰ সিংহাসন আহৰণৰ পৰাই ভাস্কৰাব্দ বা কামৰূপী চনৰ সূচনা হয়। তেওঁৰ হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব আছিল আৰু তেওঁৰ দিনতে হিউৱেন চাং কামৰূপলৈ আহিছিল। তো তোমালোকে এইখিনি লিখিবা, এইখিনি লিখিলে হৈ যাব। তো কি কৰিছোঁ, তোমালোকৰ কাৰণে একেবাৰে ছুটি আৰু সহজ ভাষাত উত্তৰবিলাক লৈ আনিছোঁ যাতে তোমালোকৰ মুখস্থ কৰাত বা মনত ৰখাত সুবিধা হয়। তো তোমালোকে এটা কাম কৰিবা, তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'খিনি চাই আছা তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা বা মই এইটো ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ ভিডিঅ'টো চাই আছোঁ। তাৰপিছত কি কৈছে, প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা কি, শিক্ষাৰ বাবে গুৰুগৃহ, সংস্কৃত, টোল আৰু গ্ৰাম্য পাঠশালা আছিল। ৰজাসকলে শিক্ষাৰ পৃষ্ঠপোষকতা কৰিছিল। ইয়াত বেদ, আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ, ইতিহাস, পুৰাণ, জ্যোতিৰ্বিদ্যা আদিৰ শিক্ষা দিয়া হৈছিল। তাৰপিছত কি, ভগদত্ত। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, নৰকাসুৰৰ পুত্ৰ ভগদত্ত এজন অতি প্ৰতাপী ৰজা আছিল। তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষলৈ যুদ্ধ কৰিছিল। তেওঁৰ জীয়ৰী ভানুমতীৰ সমন্বয়ৰ বাবে গুৱাহাটীৰ দীঘলী পুখুৰী খন্দোৱা বুলি প্ৰবাদ আছে। তাৰপিছত প্ৰাচীন কামৰূপৰ ধৰ্ম। তো ইয়াত তোমালোকে লিখিবা ইয়াৰ উত্তৰত, ইয়াত শৈৱ, শাক্ত, বৈষ্ণৱ আৰু বৌদ্ধ ধৰ্মৰ প্ৰচলন আছিল। কামাখ্যা দেৱীৰ মন্দিৰ আছিল শক্তি পূজাৰ কেন্দ্ৰ। মানুহে প্ৰকৃতিৰ লগতে গছ, শিল আদিকো পূজা কৰিছিল, নদী আদিকো পূজা কৰিছিল। তাৰপিছত কি আছে, দেৱদাসী প্ৰথা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বনামালা বৰ্মনৰ তাম্ৰফলিত এই প্ৰথাৰ উল্লেখ পোৱা যায়। মন্দিৰত নাৰীসকলে নৃত্য গীতৰ চৰ্চা কৰিছিল, যিটো মন্দিৰৰ দেৱালত খোদিত মূৰ্তিবোৰৰ পৰাও জানিব পাৰি। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন চলিছিল। ৰজাই সৰ্বেসৰ্বা আছিল আৰু তেওঁক সহায় কৰিবলৈ অমাত্য, সচিব, মন্ত্ৰী আদিৰ গঠিত এক মন্ত্ৰী পৰিষদ আছিল। শাসনৰ সুবিধাৰ বাবে ৰাজ্যখনক ভক্তি, মণ্ডল, বিষয়, পুৰ আৰু গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল। সৈন্যবাহিনীত পদাতিক, অশ্বাৰোহী, হস্তবাহিনী আৰু শক্তিশালী নৌবাহিনীও আছিল। তাৰপিছত 6 নম্বৰত কি কৈছে, প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, শিলালিপিসমূহ প্ৰাচীন কামৰূপৰ ইতিহাসৰ এক নিৰ্ভৰযোগ্য সমল। এই লিপিবোৰৰ পৰা সেই সময়ৰ ৰজাসকলৰ নাম, বংশাৱলী, তেওঁলোকৰ জয়লাভৰ কাহিনী, দান দক্ষিণা আৰু শাসন ব্যৱস্থাৰ বিষয়ে বিতং তথ্য পোৱা যায়। উদাহৰণস্বৰূপে কানাই বৰশী বোৱা শিলালিপিয়ে বক্তিয়াৰ খিলজীৰ পৰাজয়ৰ কথা সোঁৱৰাই দিয়ে। ইয়াৰ উপৰি সেই সময়ৰ সমাজ ব্যৱস্থা আৰু ভাষাৰ ব্যৱহাৰৰ বিষয়ে ইয়াৰ পৰা আভাস পোৱা যায়। তো দেখিছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে উত্তৰখিনি একেবাৰে চুটিকৈ আনিছোঁ। আৰু তোমালোকক যে প্ৰথমতে কৈছোঁ যে মই এই পাঠটোৰ ওপৰত অতিৰিক্ত প্ৰশ্ন উত্তৰ লৈ আহিম, যিবিলাক তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো তোমালোকে এই অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি ভালদৰে চাই ল'বা। তো ইয়াৰ 1 নম্বৰত কি কৈছে, কামৰূপ ৰাজ্যৰ সীমা আৰু ভৌগোলিক অৱস্থিতি। তো তোমালোকে লিখিবা, প্ৰাচীন কামৰূপ ৰাজ্যক 4টা পীঠ বা ভাগ কি কি। তো তোমালোকে উত্তৰ লিখিবা, প্ৰাচীন কামৰূপ ৰাজ্যৰ 4টা পীঠ হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তাৰপিছত দ্বিতীয়ত কি কৈছে, যোগিনীতন্ত্ৰৰ মতে প্ৰাচীন কামৰূপৰ সীমা কি আছিল। তো উত্তৰ লিখিবা, যোগিনীতন্ত্ৰৰ মতে কামৰূপ ৰাজ্যৰ উত্তৰ কাঞ্চনজংঘা পৰ্বত, দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু লক্ষা নদীৰ সংগমস্থলী, পশ্চিমে
কৰতোৱা নদী আৰু পূবে দিক্কৰ বিদায়বাসিনী দিক্ৰাই নদী আছিল। তাৰপিছত কি কৈছে কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ আকৃতি কেনেকুৱা আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ আকৃতি ত্ৰিকোণাকাৰ আছিল, এনেকা আছিল। তাৰপিছত 2 নম্বৰত কি কৈছে ৰাজবংশ আৰু কি শাসকসকল। তো ইয়াৰ ভিতৰত তোমালোকক এনেকা প্ৰশ্ন সুধিব পাৰে কামৰূপৰ প্ৰথমজন শাসক কোন আছিল বুলি মৌখিক সাহিত্যত উল্লেখ আছে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি মহিৰংগ দানৱ। তাৰপিছত কি কৈছে নৰকাসুৰৰ দ্বাৰা প্ৰতিষ্ঠিত বংশটোক কি বুলি কোৱা হয়? তো উত্তৰত তোমালোকে লিখিবা কি নৰকাসুৰৰ দ্বাৰা প্ৰতিষ্ঠিত বংশটোক ভৌম বা নৰকা বংশ বুলি কোৱা হয়। তো তোমালোকে লিখিবা কি ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱা হেতুকে নৰকক ভৌম বোলা হৈছিল আৰু তেওঁ প্ৰতিষ্ঠা কৰা বংশটোক ভৌম নৰক বংশ বুলি কোৱা হৈছিল, বা তোমালোকে ভৌম বংশ বুলিও লিখিব পাৰা। তাৰপিছত কি কৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল আৰু তেওঁ কোন গুপ্ত সম্ৰাটৰ সমসাময়িক আছিল? তো উত্তৰত লিখিবা বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য বৰ্মন। তেওঁ বিখ্যাত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। তো এইবিলাক তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। তাৰপিছত কি কৈছে পাল বংশৰ প্ৰথমজন ৰজা কোন আছিল? তো উত্তৰত লিখিবা পাল বংশৰ প্ৰথমজন ৰজা আছিল ব্ৰহ্মপাল। তাৰপিছত কি কৈছে অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা। ইয়াত প্ৰশ্নত কি সুধিছে প্ৰাচীন কামৰূপৰ ৰজাসকলে গ্ৰহণ কৰা যিকোনো তিনিটা উপাধি আছিল পৰম ভট্টৰকৰক, মহাৰাজা ধীৰাজ আৰু পৰম পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল। তো এইখিনি তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। তো এইবিলাক প্ৰশ্ন তোমালোকে ভালদৰে পঢ়িবা। তাৰপিছত কি আছিল অগ্ৰাহাৰ মানে কি? তো অগ্ৰাহাৰ ব্ৰাহ্মণক দান কৰা কামক অগ্ৰাহাৰ বুলি কোৱা হয়। তো এইবিলাক প্ৰশ্ন তোমালোকৰ পৰীক্ষাত সাধাৰণতে সোধে। তো এইবিলাক প্ৰশ্ন তোমালোকে ভালদৰে পঢ়িবা। তাৰপিছত কি কৈছে প্ৰাচীন কামৰূপত সোণৰ উপাদানৰ বিষয়ে ক'ত উল্লেখ আছে? তো উত্তৰত তোমালোকে লিখিবা কৌটিল্যৰ অৰ্থশাস্ত্ৰত কামৰূপৰ সুবৰ্ণ কুণ্ডত সোণ পোৱাৰ কথা উল্লেখ আছে। তাৰপিছত কি কৈছে প্ৰাচীন কামৰূপত কি কি কাপৰ ব্যৱহাৰ কৰা হৈছিল? তো উত্তৰত লিখিবা প্ৰাচীন কামৰূপত কপাহী কাপৰ লগতে পাট মুগা এৰী কাপোৰৰ ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত কি কৈছে ঐতিহাসিক সমল আৰু বিশেষ তথ্য। তো ইয়াত কি প্ৰশ্ন সুধিছে কানাই বৰশী বোৱা শিলালিপি ক'ত অৱস্থিত আৰু ইয়াত কি কি তথ্য পোৱা যায়? তো উত্তৰত লিখিবা এই শিলালিপিখনত উত্তৰ গুৱাহাটীত অৱস্থিত। ইয়াত ৰজা পৃথুৰ হাতত 12,000 অশ্বৰী সৈন্যৰ গঠিত বক্তিয়াৰ খিলজীৰ বাহিনী পৰাজিত হোৱা গৌৰৱৰ গাথা উল্লেখ আছে। তাৰপিছত কি কৈছে ৰত্নপালে প্ৰতিষ্ঠা কৰা ৰাজধানী চহৰখনৰ নাম কি আছিল? তো উত্তৰত লিখিবা দুৰ্জয়। তাৰপিছত কি সুধিছে প্ৰাচীন কামৰূপৰ ভূমি ব্যৱস্থাত ব্ৰাহ্মণত্বৰ ভূমি বুলি কি বুজা? তো উত্তৰ লিখিবা ব্ৰাহ্মণসকলক দান কৰা ভূমিক ব্ৰাহ্মণত্বৰ ভূমি হিচাপে জনা গৈছিল। তাৰপিছত কি কৈছে হিউবেন চাঙৰ মতে ভাস্কৰ বৰ্মনৰ নৌবাহিনীত কিমান জাহাজ আছিল? তো ইয়াৰ উত্তৰত লিখিবা কি লিখিবা হিউবেন চাঙৰ মতে ভাস্কৰ বৰ্মনৰ 30,000 জাহাজেৰে পৰিপূৰ্ণ এক বিশাল নৌবাহিনী আছিল। কিমান আছিল? 30,000।